বকুৰ হাহিম হামুকা নোয়াপাৰাত অসুস্থ বনৰীয়া হাতী পোৱালি উদ্ধাৰ খাইছে ৰাইজে উদ্ধাৰ কৰে হাতী পোৱালিটো খাইছে অৱশেষত কৰুণ মৃত্যুক সাৱটি ললে হাতী পোৱালিটোৱে পুৱাৰ ভাগত হাতী পোৱালিটো অসুস্থ অৱস্থাত গাঁওখনৰ এজন ব্যক্তি কৰ্পন ৰাভাৰ বাসগৃহত প্ৰৱেশ কৰে অসুস্থ অৱস্থাত হাতী পোৱালিটো প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে গৃহস্থই ৰাইজক অৱগত কৰাত ৰাইজে পথাৰ এখনলৈ আঁতৰাই নিয়ে হাতী পোৱালিটো পথাৰত অসুস্থ হাতী পোৱালিটোক ৰাইজে খাদ্যৰ যোগান ধৰে কিছু পৰিমাণে খাদ্য গ্ৰহণ কৰে হাতী পোৱালিটোৱে ৰাইজৰ ভাষ্য হাতী পোৱালিটো মল ত্যাগ কৰিব পৰা অৱস্থাত নাছিল শৌচদুৱাৰ ফুলি থকাৰ ভাষ্য ৰাইজৰ হাতীটো অলপ অসুস্থ বুলি মই দেখিলোঁ নিজে আহি পেলাই দেখিছোঁ তেনেকৈ আহি পেলাই এইখিনি জেগাত মানে তেখেতৰ ঘৰত মানে অলপমান হেৰি পৰিছে অলপ ডিষ্টাৰ্ব পৰিছে যিহেতুকে হাতীটো অসুস্থ হ'লে অলপ আৰু হেৰি কৰিলে হয় তথাপিও আহি পেলাই হাতীটো কোনোমতে ইয়ালৈকে আহিছে বুলি গম পাওঁ অলপ কাষত মানে জংঘলত আছিলে তাৰপিছত তেনেকৈ স্থানীয় আমাৰ গাঁৱৰ ৰাইজে মানুহবিলাকে আহিলে তাৰপিছত মই অকণমান দেৰিকৈ আহি পালোঁ পিছত ইয়াতে আহি দেখিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহবিলাককো মানে তেখেতসকলক জনোৱা হৈছে আৰু তেখেতক জনাইছে যেতিয়া আৰু লগালগ আহি পাব নোৱাৰে তেওঁলোকে যিহেতুকে গম পোৱাৰ লগে লগে হয়তো অতি সোনকালে আহিব চেষ্টা কৰিছে আহিছেও অলৰেডি আহি পালে এতিয়া আহি পেলাই ইয়াত দেখিলে তেওঁলোকে আহি পোৱাৰ পাছত মানে তেওঁলোকে আহি পোৱাৰ আগতে হাতীটো মানে ঢুকাই থাকিলে খাব বা কৰিব নোৱাৰি চাগে সেনেকৈ অলপ খোজ পেচাব হোৱা নাই বহুত দিন ধৰি এনেকৈ অসুস্থ পৰি আছিলে তেনেকৈ মই দেখিলোঁ মই অকণমান আহি পোৱাৰ আগত আছিলে হাতীটো আছিলে জীৱিত অৱস্থা আছিলে কিন্তু এতিয়া ঢুকাই থাকিলে আৰু তাৰ কিছু সময়ৰ পিছতেই হাতী পোৱালিটোৰ কৰুণ মৃত্যু ঘটে ৰাইজে বন্তি ধূপ ধূনাৰে পূজা অৰ্চনা আগবঢ়ায় ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ অৱশ্যে বন বিভাগে চিকিৎসক অবিহনে মৃত্যুৰ সঠিক তথ্য ফাদিল নকৰিলে আমাৰ যিটো হেৰি মানে গজৰাজ বুলি কয় তেওঁ আজি আমাৰ ৰাতিপুৱা 7টামান বজাত এই কি নাম আছিলে নামটো কৰ্পন ৰাভা মানে 7টা বজাত তেওঁলোকৰ ঘৰৰ সন্মুখত আহি ওলাইছিলে তাৰপিছত তেওঁলোকক অলপ হেৰিও কৰিছিলে মানে মানুহ দেখি পায় তাৰপিছত আৰু তেওঁলোকে অলপ কিবা হেৰি কৰি তাৰপিছত তেওঁলোকক মানে গজৰাজক মানে তললৈ নমাই দিয়ে কিবা এটা হেৰি কৰি তাৰপিছত তাৰপৰা আহি মানে এইখিনি জংঘলটো দেখাই দিয়ক এই জংঘলৰ পৰা নামি আহি তাৰপিছত এইখিনিত আহি মানে যিহেতুকে দুৰ্বল অৱস্থাত আছিল হয়তো খোৱা নাছিল তেওঁ এইখিনিতে মানে খাই হেৰি কৰি ভৰি বাগৰি পৰি যায় তাৰপিছত মানে তেওঁ মৃত্যুবৰণ কৰে এইটো মানে এতিয়া দেখাব পাৰে এইটো কোনখিনিত বাগৰি আছে তাতে আছে এতিয়া বৰ্তমানলৈকে এইটো মানে এতিয়া কি ক'ম আমাৰে দুৰ্ভাগ্য বুলি কৈছে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত অলপ যোগাযোগ কৰা হৈছিলে কিন্তু তেওঁলোকো আহি পাইছে বৰ্তমানত কিন্তু এই অৱস্থাত তাৰ আগতেই মানে তেওঁ ঢুকাই থাকিলে সেইটো মৃত্যু হোৱা মতা হাতী পোৱালিটোৰ বয়স প্ৰায় এবছৰ ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল